উমফা উৎসৱ কোনে পালন কৰে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বড়োসকলে, অপশ্যন বি দিয়া আছে চুতীয়াসকলে, অপশ্যন চি দিয়া আছে কছাৰীসকলে আৰু অপশ্যন ডি দিয়া আছে আহোমসকলে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আহোমসকলে। উমফা উৎসৱ আহোমসকলে পালন কৰে। চাহ জনজাতীয় লোকসকলে তলৰ কোনটো উৎসৱ পালন কৰে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গাজা পূজা, অপশ্যন বি দিয়া আছে উমফা পূজা, অপশ্যন চি দিয়া আছে বাজ পূজা আৰু অপশ্যন ডি দিয়া আছে কৰম পূজা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কৰম পূজা। চাহ জনজাতীয় লোকসকলে কৰম পূজা পালন কৰে। চংখং পূজা তলত উল্লেখিত কোনটো জনগোষ্ঠীৰ লোকসকলৰ কৃষি কাৰ্যৰ লগত জড়িত এক পূজা? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বড়ো জনগোষ্ঠীৰ, অপশ্যন বি দিয়া আছে ৰাভা জনগোষ্ঠীৰ, অপশ্যন চি দিয়া আছে তিৱা জনগোষ্ঠীৰ আৰু অপশ্যন ডি দিয়া আছে কছাৰী জনগোষ্ঠীৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি তিৱা জনগোষ্ঠীৰ। চংখং পূজা তিৱা জনগোষ্ঠীৰ লোকসকলৰ কৃষি কাৰ্যৰ লগত জড়িত এক পূজা। গাৰ্জা পূজা তলত উল্লেখিত কোনটো জনগোষ্ঠীয় লোকসকলে পালন কৰা এক ধৰ্মীয় অনুষ্ঠান? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বড়োসকলে, অপশ্যন বি দিয়া আছে চুতীয়াসকলে, অপশ্যন চি দিয়া আছে কছাৰীসকলে, অপশ্যন ডি দিয়া আছে আহোমসকলে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বড়োসকলে। গাৰ্জা পূজা বড়ো জনগোষ্ঠীৰ লোকসকলে পালন কৰা এক ধৰ্মীয় অনুষ্ঠান। বাগৰুম্বা তলত উল্লেখিত কোনটো জনগোষ্ঠীৰ লোকসকলৰ লোকনৃত্য? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বড়োসকলৰ, অপশ্যন বি দিয়া আছে ৰাভাসকলৰ, অপশ্যন চি দিয়া আছে কছাৰীসকলৰ আৰু অপশ্যন ডি দিয়া আছে ডিমাছাসকলৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বড়োসকলৰ। বাগৰুম্বা বড়ো জনগোষ্ঠীয় লোকসকলৰ লোকনৃত্য। তলত উল্লেখিত কোনটো জনগোষ্ঠীৰ লোকসকলে ইয়াৰলিং উৎসৱ পালন কৰে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ডিমাছাসকলে, অপশ্যন বি দিয়া আছে ৰাভাসকলে, অপশ্যন চি দিয়া আছে কছাৰীসকলে, অপশ্যন ডি দিয়া আছে তিৱাসকলে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি তিৱাসকলে। ইয়াৰলিং উৎসৱ তিৱাসকলে পালন কৰে। তলৰ কোনটো হাজং জনগোষ্ঠীয় লোকসকলৰ জাতীয় উৎসৱ? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে চংখং, অপশ্যন বি দিয়া আছে পৰাগ, অপশ্যন চি দিয়া আছে লেৱাটনা, অপশ্যন ডি দিয়া আছে হাথাচুনি। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লেৱাটনা। লেৱাটনা হৈছে হাজং জনগোষ্ঠীয় লোকসকলৰ জাতীয় উৎসৱ। চুৰমাগা উৎসৱ তলৰ কোনটো জনগোষ্ঠীৰ লোকসকলে পালন কৰে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মৰাণসকলে, অপশ্যন বি দিয়া আছে কাৰ্বিসকলে, অপশ্যন চি দিয়া আছে হাজংসকলে আৰু অপশ্যন ডি দিয়া আছে আহোমসকলে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হাজংসকলে। চুৰমগা উৎসৱ হাজং জনগোষ্ঠীয় লোকসকলে পালন কৰে। দিহিং পাটকাই উৎসৱ অসমৰ ক'ত পালন কৰা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গুৱাহাটী, অপশ্যন বি দিয়া আছে যোৰহাট, অপশ্যন চি দিয়া আছে শিৱসাগৰ, অপশ্যন ডি দিয়া আছে তিনিচুকীয়া। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি তিনিচুকীয়া জিলাত। দিহিং পাটকাই উৎসৱ তিনিচুকীয়া জিলাত পালন কৰা হয়। কোন চনৰ পৰা দিহিং পাটকাই উৎসৱ নিয়মীয়াকৈ উদযাপন কৰি অহা হৈছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে।
অপশ্যন এ দিয়া আছে 1995 চনৰ পৰা। অপশ্যন বি দিয়া আছে 2001 চনৰ পৰা। অপশ্যন চি দিয়া আছে 2002 চনৰ পৰা আৰু অপশ্যন ডি দিয়া আছে 2005 চনৰ পৰা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2002 চনৰ পৰা। 2002 চনৰ পৰাই দিহিং পাটকাই উৎসৱ নিয়মীয়াকৈ উদযাপন কৰি অহা হৈছে। দিহিং পাটকাই উৎসৱ প্ৰতি বছৰে কোনটো মাহত পালন কৰা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে জানুৱাৰী মাহত। অপশ্যন বি দিয়া আছে এপ্ৰিল মাহত। অপশ্যন চি দিয়া আছে জুলাই মাহত। অপশ্যন ডি দিয়া আছে নৱেম্বৰ মাহত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জানুৱাৰী মাহত। দিহিং পাটকাই উৎসৱ প্ৰতি বছৰে জানুৱাৰী মাহত পালন কৰা হয়। অসমৰ কোন ঠাইত জোনবিল মেলা অনুষ্ঠিত কৰা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মৰিগাঁও। অপশ্যন বি দিয়া আছে নগাঁও। অপশ্যন চি দিয়া আছে বৰপেটা। অপশ্যন ডি দিয়া আছে নলবাৰী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব।